তেজপুৰ চহৰখনৰ পৰা প্ৰায় 4 কিলোমিটাৰ আঁতৰত এই মহাভৈৰৱ মন্দিৰভাগি অৱস্থিত। এই মহাভৈৰৱ মন্দিৰভাগিৰ লগত ঐতিহাসিক বহু কথা জড়িত হৈ আছে। দ্বাপৰ যুগত মহাদেৱৰ পৰম ভক্ত বান ৰজাই এই মন্দিৰভাগি প্ৰতিষ্ঠা কৰিছিল। আৰু বান ৰজাৰ বিষয়ে আপোনালোকেতো জানেই, তেওঁ শিৱৰ পৰম ভক্ত আছিল আৰু মহাদেৱক পূজা অৰ্চনা কৰিবলৈ তেওঁ এই মন্দিৰভাগি প্ৰতিষ্ঠা কৰিছিল। আহকচোন আমি মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ ভোলে নমঃ শিৱায়, নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ ভোলে নমঃ শিৱায়, ওম নমঃ। ভাৰতবৰ্ষত থকা বৃহৎ শিৱলিংগবোৰৰ ভিতৰত মহাভৈৰৱ মন্দিৰৰ ভিতৰত থকা লিংগটো অন্যতম। জয় 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 মহাদেৱা। কৈলাশ বসতি পাৰ্বতীৰ পতি অমংগল হাৰি দেৱাদিদেৱ, ঋষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ। ओ मेरा भोला है भंडारी, करे नंदी की सवारी, शंभुनाथ रे ओ शंकर नाथ रे।